য'ত মথাউৰি আছে তাত বহুত পানী সোমোৱা নাই, কিন্তু আপোনালোকেও জানে যে অলপমান আৰবান ফ্লাডৰ ইছ্যুটো অলপ বেলেগ ধৰণৰ। ই নৰ্মেল বানপানীৰ লগত জড়িত নহয়, তাৰ কাৰণে ড্ৰেইনেজ ছিষ্টেম লাগে। মানুহে মাটি বাৰী নিজৰ মাটি বাৰীত পুতিছে, আগৰ ৱাটাৰ ষ্ট'ৰেজবিলাক নোহোৱা হৈ গৈছে। গতিকে ই এটা নতুন চিন্তাৰ প্ৰয়োজন। বিভিন্ন জেগাত মাষ্টাৰ প্লেন আদি কৰা হৈছে, কাম কৰি থাকিব পৰা যাব, কিন্তু সেইটো এটা জটিল সমস্যা। স্যাৰ, উজনি অসমৰ বিশেষকৈ মাজুলীৰ কথা যদি কওঁ, মাজুলীতো অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি ছিঙিছে, আৰু প্ৰতিগৰাকী লোকৰ মুখত কিন্তু আপোনাৰ নাম উচ্চাৰণ হৈছে যে আপোনাৰ বাবে আশা কৰি আছে। মই চাওক, মাজুলীত মই অহাকালি যাম। আজিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা গৈছে। এটা মথাউৰি তাত এইবাৰ ভাঙিছে। এনেই নৰ্মেলি যিমান ক্ষতি হয়, যদি মথাউৰিটো তাত নাভাঙিলেহেঁতেন এইবাৰ বিশেষ ক্ষতি নহ'লহেঁতেন। গতিকে মথাউৰিটো আমি ভাল কৰি কেনেকৈ কি কৰিব পাৰোঁ, কালি যেতিয়া মই যাম তাতে নিজে চাই আহি ঠিক ঠাক কৰি পেলাম। মই কালি যামেই, মোৰ ইতিমধ্যে কালি যোৱাৰ প্লেন আছে। মোৰ সকলো আছে, চব নিজৰ জেগাতে আছে। ব্ৰহ্মপুত্ৰত তেনেকৈ বানপানী হোৱা নাই, কলিয়াবৰতহে মথাউৰি ভাঙিছে। আৰু ক'ৰবাত কোনোবা মানুহ এদিন দুদিন ক'ৰবাত গৈছে, আহিব, সমষ্টিৰ লগত নিজৰ এটা মেনেজমেণ্টৰ নিজৰ প্লেনিং এটা সকলো বিধায়কে কৰি লয়। গতিকে মই নাভাবোঁ যে তাত বিশেষ ব্ৰহ্মপুৰৰ মানুহৰ লগত জিতু গোস্বামীৰ যোগসূত্ৰ ক'ৰবাত কমিছে বুলি মই নাভাবোঁ। কিন্তু তথাপিতো বানপানীৰ সময়ত সাধাৰণতে বিদেশত যোৱাটো উচিত নহয়। মই জিতু গোস্বামীক ফোনত ক'ম। পলাশবাৰী বিধায়কেও লাগি আছে, গতিকে আজিকালি যাওক, লাগিলে দিন মই আহিম। ইয়াতে এটা ডাঙৰ সমস্যা কি, এই বানপানীৰ সময়তো চোৰৰ যিটো দীৰ্ঘদিন ধৰি, কাৰণ ইয়াত দুখীয়া ঠিক কৰিব লাগিব। দুই এটা অলপমান ভাল ব্যৱস্থা লৈ দিলে চোৰটো কমি যাব। মই ঠিক কৰি ল'ম।